হেল্ল' এভৰিৱান, মোৰ এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাইছোঁ এয়া আমলখিৰ আচাৰ। তাৰ কাৰণে এনেকৈ আমলখিখিনি বইল কৰি ল'লোঁ আৰু দুটা ৰ'দত শুকুৱাই ল'লোঁ। আৰু এইফালে এখন কেৰাহীত তেল গৰম কৰি তাতে দি দিছোঁ শুকান জলকীয়া আৰু পাঁচফোৰণ, জোখমতে নিমখ আৰু হালধি। নিমখ যিহেতু মই আগতে দিছিলোঁ সেইকাৰণে নিমখ অকণমান কমাই দিছোঁ। নিমখটো অলপ কমকৈ দিছোঁ যিহেতু মই আগতে এবাৰ দিলোঁ। আচাৰত নিমখ বৰ বেছি হ'লে ভাল নালাগে, এটা জোখতে দিছোঁ। আৰু এয়া মছলাখিনি দি দিলোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু কাশ্মীৰী মিৰ্চ। আপোনালোকে হয়তো বনায়, কিন্তু মই এইভাগে বনাওঁ, তাকে আপোনালোকক দেখুৱালোঁ। একেবাৰে এটা চিম্পুল ৰেচিপি। লাষ্টত দি দিছোঁ জলকীয়া গুড়ি, ৰং জলকীয়া গুড়ি, যিটো অকল ৰঙৰ কাৰণে দিছোঁ। ৰংটো খুব ধুনীয়া হয়। আৰু মই মছলাত এয়া তৈয়াৰ কৰি লৈছিলোঁ আচাৰৰ কাৰণে, সেইখিনি শেষত দি দিছোঁ আৰু ধুনীয়াকৈ লৰাইছোঁ। মোৰ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু নতুন ভিডিঅ' আকৌ আহি আছে, আপোনালোকৰ লগত আকৌ লগ হ'ম। তেন্তে এয়া এটা কাঁচৰ বৈয়াম লৈ লৈছোঁ আৰু তাতে এনেকৈ ভৰাই গৈছোঁ আমলখিখিনি। এতিয়া প্ৰায় এসপ্তাহমান এনেকৈ ৰ'দত শুকুৱাম আৰু খাবৰ কাৰণে একেবাৰে উপযোগী হৈ যাব। আকৌ নতুন ভিডিঅ'ত লগ পাম তেন্তে।